হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট, মই জাহাংগীৰ আলম খান তোমালোক সকলোকে মোৰ ইউটিউব চেনেল ছাকচেছফুললৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল আছে। আজি আৰু এটা নতুন ভিডিঅ'লৈ তোমালোকৰ সন্মুখত আহিছোঁ আৰু আজিৰ এই ভিডিঅ'ত আমি ইণ্ডিয়ান কনষ্টিটিউশ্যন ডেটছ মিন ভাৰতীয় সংবিধানৰ 20টা অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ তোমালোকৰ সন্মুখত আহিছোঁ। তোমালোকে যদি এছ টেট নাইবা যিকোনো আছাম টেট, চি টেট, APSC, UPSC বা এনেকুৱা ধৰণৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছা তেতিয়াহ'লে স্পেচিয়েলি ভিডিঅ'টো তোমালোকৰ বাবে। আৰু লগতে কোনোবা যদি SS ফাৰ্ষ্ট ইয়েৰত পঢ়া তেতিয়াহ'লে তোমালোকৰ বাবে অত্যন্তই প্ৰয়োজনীয়। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব। তো বোলা মেইন ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ষ্টুডেণ্ট, এতিয়া বোলা মোবাইলৰ হোম স্ক্ৰীনলৈকে যাওঁ আৰু তাতে গোটেইখিনি কুৱেশ্যন আলোচনা কৰোঁ। Okay student, our first question number 1, who was the chairman of drafting committee of the Constitution of India? ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? তো এনসাৰটো হয়তো সকলোৱে গম পোৱা, তেখেত আছিল ডক্টৰ BR আম্বেদকাৰ। ইয়াৰ লগতে এই যিটো ড্ৰাফটিং কমিটি হয়, ড্ৰাফটিং কমিটিৰ টোটেল 7জন মেম্বাৰ আছিল। তো এইটো মনত ৰাখিবা আৰু সেই 7জনৰ নাম ইয়াত উল্লেখ কৰা আছে। তো ইয়াৰ পৰা তোমালোকে চাই ল'বা। বিশেষকৈ মহম্মদ ছাদুল্লাৰ নামটো মনত ৰাখিবা, বিকজ তেওঁ আছামৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে গৈছিল। তো সেইকাৰণে কেতিয়াবা তোমাৰ এই কুৱেশ্যনটো সোধে যে অসমৰ পৰা ড্ৰাফটিং কমিটিত কোন আছিল? তো আমাৰ এনচাৰ হ'ব ছাৰ মহম্মদ ছাদুল্লা। তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আগবাঢ়োঁ। এণ্ড কুৱেশ্যন নম্বৰ 2 হৈছে নেম টু চ'ৰ্চ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ 2টা উৎস উল্লেখ কৰা। উৎস ৰূপত মই অলৰেডি এটা ডাঙৰ ভিডিঅ' বনাই থৈছোঁ। যদি এতিয়ালৈকে চোৱা নাই, লিংকটো মই ডিছক্ৰিপশ্যনত দি আছোঁ, তাৰে পৰা চাই ল'বা। তো এতিয়া ইয়াতে যিটো কুৱেশ্যন সোধা হৈছে, এই কুৱেশ্যনটো প্ৰায় অহা দেখা যায় বা চ'ৰ্চৰ লগত ৰিলেটেড প্ৰায় কুৱেশ্যন যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত অহা দেখা যায়। তো আমাৰ যিটো কুৱেশ্যন সেইটো হৈছে ভাৰতীয় সংবিধানৰ 2টা উৎস লিখিব দিছে। তো সেনেকুৱা উৎসৰ মাজত মই 3টা মানৰ নাম ইয়াত লিখিছোঁ। ইয়াৰ উপৰিও আছে, যেনেকৈ নম্বৰ 1ত মই কৈছোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, ভাৰত শাসন আইন, ইম্পেক্ট অফ আদাৰ কনষ্টিটিউশ্যন, অন্যান্য সংবিধানৰ প্ৰভাৱ, ব্ৰিটিছ পাৰ্লিমেণ্টাৰী ছিষ্টেম, ব্ৰিটিছৰ সংসদীয় ব্যৱস্থা। ইয়াৰ উপৰি জুডিচিয়েল ৰিভিউৰ কথা ক'ব পাৰোঁ বা সমালোচকৰ মন্তব্যৰ কথা ক'ব পাৰোঁ। এইবিলাক এটা এটা চ'ৰ্চৰ মাজত পৰে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 3 হৈছে হুৱেন দ্য ফাৰ্ষ্ট ছিটিং অফ দ্য কনষ্টিটিউণ্ট এছেম্বলি ফৰ আনডিভাইডেড ইণ্ডিয়া ৱাজ হেল্ড। কেতিয়া, এইটো যেতিয়া হৈ আছে কেতিয়া হ'ব, কেতিয়া অবিভক্ত ভাৰতৰ বাবে সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল? তো আমাৰ এনচাৰ হ'ব 1946-ৰ 9 ডিচেম্বৰ। তো অতিকে গুৰুত্বপূৰ্ণ, 1946-ৰ 9 to 23 ডিচেম্বৰৰ ভিতৰত ফাৰ্ষ্ট যিটো মিট আছিল আমাৰ কনষ্টিটিউণ্ট এছেম্বলিৰ, সেইটো হৈছিল। ইয়াতে কনষ্টিটিউণ্ট এছেম্বলিৰ এটা পিকো চাব পাৰে আপোনালোকে। এতিয়া হওক নেক্সট কুৱেশ্যনলৈকে যাওঁ। এণ্ড কুৱেশ্যন নম্বৰ 4 হৈছে হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ কনষ্টিটিউণ্ট এছেম্বলি অফ ইণ্ডিয়া। ভাৰতীয় সংবিধান সভাৰ সভাপতি কোন আছিল? মেবি সকলোৱে গম পোৱা, এনচাৰ হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াতে আৰু এটা বস্তু মন কৰিবলগীয়া যে যিটো আমাৰ কনষ্টিটিউণ্ট এছেম্বলি আছিল তাৰ যিজন প্ৰথম সভাপতি আছিল তেখেত আছিল ডক্টৰ শশীনাথ সিনহা। তেখেত অস্থায়ী প্ৰেচিডেণ্ট, আমাৰ সভাপতি আছিল। আৰু ইয়াৰ পিছত ৰাজেন্দ্ৰ প্ৰসাদক পাৰ্মানেণ্ট প্ৰেচিডেণ্ট হিচাপে এপইণ্ট কৰা হৈছিল। এতিয়া আমি নেক্সট কুৱেশ্যন চাওঁ। এণ্ড নেক্সট কুৱেশ্যন হৈছে মেনশ্যন টু ফৰেইন কাণ্ট্ৰিজ এজ এ চ'ৰ্চ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ উৎস হিচাপে 2খন বিদেশী দেশৰ নাম উল্লেখ কৰা। তো আমাৰ যিটো সংবিধান হয়, এই সংবিধানটো বেলেগ বেলেগ দেশৰ সংবিধানৰ পৰা যিবোৰ ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স আছে সেইবিলাক আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু সেনেকুৱা ধৰণৰ কেইটামান সংবিধান হৈছে, যেনেকুৱা ব্ৰিটিছ কনষ্টিটিউশ্যনৰ কথা ক'ব পাৰা, ইউনাইটেড ষ্টেট কনষ্টিটিউশ্যনৰ কথা ক'ব পাৰা, তাৰমানে USA, কানাডা কনষ্টিটিউশ্যন, ফ্ৰান্স কনষ্টিটিউশ্যন, এনেকুৱা আৰু বিভিন্ন সংবিধানৰ পৰা কি কৰিছে মূল্যৱান আৰু অতিকে গুৰুত্বপূৰ্ণ যিবিলাক বৈশিষ্ট্য আছে এইবিলাক ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া কুৱেশ্যন নম্বৰ 6 হৈছে নেম এ ফিচাৰ্ছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ড্ৰ ফ্ৰম ব্ৰিটিছ কনষ্টিটিউশ্যন। ইয়াতে স্পেচিয়েলি ব্ৰিটিছ সংবিধানৰ পৰা কোনটো বৈশিষ্ট্য লোৱা হৈছে সেইটো সোধা হৈছে। তো ব্ৰিটিছ সংবিধানৰ পৰা কেইবাটাও বৈশিষ্ট্য লোৱা হৈছে, তাৰ মাজৰ কেইটামান হৈছে যেনেকুৱা ইলেকশ্যন ছিষ্টেম, পাৰ্লিয়ামেণ্টাৰী ফৰ্মছ অফ গভৰ্ণমেণ্ট, ল মেকিং প্ৰচিডিউৰ, আইডিয়া অফ ৰুল অফ ল। তো এই গোটেইবিলাক হৈছে এটা এটা বৈশিষ্ট্য যিবিলাক ভাৰতীয় সংবিধানত লোৱা হৈছে। অসমত যদি চাবলৈ যাওঁ, নিৰ্বাচনী প্ৰক্ৰিয়া, সংসদীয় পদ্ধতিৰ চৰকাৰ, আইন প্ৰণয়ন প্ৰক্ৰিয়া, আইনৰ শাসন, এই গোটেই ধাৰণাবিলাক ব্ৰিটিছ সংবিধানৰ পৰা আমি ধাৰ কৰি আনিছোঁ। এণ্ড নেক্সট কুৱেশ্যন নম্বৰ 7
হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন ডিক্লেয়াৰ্ছ ইণ্ডিয়া এজ এ ইউনিয়ন অফ ষ্টেট অতিকে গুৰুত্বপূৰ্ণ কুৱেশ্যনটো প্ৰায়ে সুধি থাকে সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি উল্লেখ কৰা আছে তো এনচাৰ হ'ব আমাৰ আৰ্টিকল 1 এণ্ড আৰ্টিকল 1ত লিখা আছে ইণ্ডিয়া দ্যাট ইজ ভাৰত শ্বেল বি এ ইউনিয়ন অফ ষ্টেট এই লাইনটো লিখা আছে যেহেতুকে ষ্টুডেণ্ট আমাৰ সংবিধানত ক'তো ফেডাৰেলিজিম শব্দটোক ব্যৱহাৰ কৰা হোৱা নাই সেইকাৰণে ফেডাৰেলিজিমৰ অল্টাৰনেট হিচাপে ইউনিয়ন অফ ষ্টেট ব্যৱহাৰ কৰা হৈছে এণ্ড কুৱেশ্যন নম্বৰ 8টো হৈছে ট্ৰু এণ্ড ফল্ছ ইয়াৰে নম্বৰ 1ত দিয়া হৈছে ইণ্ডিয়া ইজ এ ছিকুলাৰ ষ্টেট ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাজ্য নে তো এনচাৰ ডেফিনেটলি হ'ব ট্ৰু আৰু এই ধৰ্মনিৰপেক্ষ শব্দটো ভাৰতীয় সংবিধানত প্ৰথমত নাছিল ইটো 42 এমেণ্ডমেণ্টৰ জৰিয়তে 1976ত এড কৰা হৈছে তো এইখিনি বস্তু গুৰুত্ব সহকাৰে চাই থ'ব কেতিয়াবা এইখিনিও সোধা হয় যে কোনটো সংশোধনীৰ দ্বাৰা বা কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল এতিয়া বিটো চাওঁ এণ্ড বিটো হৈছে ডক্টৰ B.R. আম্বেদকাৰ ৱাজ দ্য চেয়াৰমেন অফ ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি ডক্টৰ B.R. আম্বেদকাৰ সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ আছিল তো এইটো ডেফিনেটলি এনচাৰ কি হ'ব আমাৰ ট্ৰু কুৱেশ্যন নম্বৰ 3 দ্যাটছ মিনছ চি কনষ্টিটিউয়েণ্ট এছেম্বলি ৱাজ ডাইৰেক্টলি ইলেক্টেড এই পইণ্টটো চাব ডাইৰেক্টলি ইলেক্টেড পোনপটীয়াকৈ নিৰ্বাচিত হৈছিল নেকি তো এনচাৰ হ'ব ফল্ছ বিকজ এইটো ডাইৰেক্টলি ইলেক্টেড নাছিল ইনডাইৰেক্টলি ইলেক্টেড আছিল দ্যাটছ মিনছ চিলেক্টেড আছিল এটা হওক নেক্সট কুৱেশ্যন চাওক ডি A constitution is a fundamental identity of a people. So definitely it will be true. And last one, the constitution of the India has draw features from many sources. So definitely it will true hobo karon ami already pai ase bibhinno source pora bharatiya সংবিধান khonok collect kora hoise. Now question number 9, who draft the constitution of India? Bharatiya সংবিধান kone prostut korisil? Answer hobo Constituent Assembly. তো আমাৰ যেটো সংবিধান আছে এই সংবিধানটো মাৰ্শাল প্লেনৰ এডভাইস মতে কনষ্টিটিউয়েণ্ট এছেম্বলি ফৰ্ম কৰা হয় আৰু এই কনষ্টিটিউয়েণ্ট এছেম্বলিটোৱে গোটেই সংবিধানখন প্ৰস্তুত কৰে তাৰে দুটামান পিকচাৰ আপোনালোকে দেখিবলৈ পাই আছে এটা নেক্সট কোৱেশ্যনলৈকে আগবাঢ়ো নাও কোৱেশ্যন নম্বৰ 10 ইজ দ্য কনষ্টিটিউশ্যন এ লিমিটেশ্যন অন গভৰ্ণমেণ্টছ পাৱাৰ সংবিধানে চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতা নেকি এনচাৰটো হ'ব ইয়েছ কাৰণ সকলোৱে গম পোৱা যেটো কনষ্টিটিউশ্যন হয় গভৰ্ণমেণ্টে একৰ্ডিং টু কনষ্টিটিউশ্যন কাম কৰিব লগা হয় আৰু যেতিয়া গভৰ্ণমেণ্টে একৰ্ডিং টু কনষ্টিটিউশ্যন কাম কৰিব লগা হয় তেতিয়াহ'লে সিহঁতে কনষ্টিটিউশ্যন বাহিৰত গৈ নিজৰ ইচ্ছামতে কোনো কাম কৰিব নোৱাৰে আৰু সেইকাৰণে আমি ক'ব পাৰোঁ যে সংবিধানে কি কৰে গভৰ্ণমেণ্টৰ পাৱাৰক ৰেষ্ট্ৰিক্ট কৰে বা সীমিত কৰে লিমিটেড কৰে নেক্সট কুৱেশ্যন নম্বৰ 11 আণ্ডাৰ হুইচ প্লেন দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি ৱাজ ছেট আপ মই এইমাত্ৰ কৈছিলোঁ সেইটো হ'ব কেবিনেট মিছন প্লেন অত্যন্তই জৰুৰী কাৰণ এই যেটো কেবিনেট মিছন এটুক পঠোৱা হৈছিল ভাৰতলৈকে এটু কাৰণতে যে ভাৰতৰ কাৰণে এখন সংবিধান প্ৰস্তুত কৰিব পৰা যাব নে নাই আৰু এই কেবিনেট মিছনে পিছত গৈ পৰামৰ্শ দিছিল যে হয় ভাৰতৰ কাৰণে এখন সংবিধান প্ৰস্তুত কৰিব পৰা যাব আৰু তাৰ ওপৰত ভিত্তি কৰি কনষ্টিটিউয়েণ্ট এছেম্বলি বনোৱা হৈছিল আৰু ইয়াত মুঠ 3 জন ব্যক্তি আছিল তেখেতসকলৰ নামো ইয়াত উল্লেখ আছে এবাৰ চাই ল'ব পাৰা এণ্ড নেক্সট কুৱেশ্যন নম্বৰ 12 Is the Constitution of India a supreme law of the land? Answer hobo yes because Constitution or jitu main characteristics tar majot eta hoise je jitu Constitution hoy hetu hey country supreme law hoy সৰ্বোচ্চ আইন হয় কাৰণ ইয়াৰ ওপৰত আৰু বেলেগ কোনো আইন হ'ব নোৱাৰে এটা question number 13 চাও Does Indian Constitution enable the government to take positive welfare measures? ভাৰতৰ সংবিধানে চৰকাৰক ইতিবাচক কল্যাণমূলক ব্যৱস্থা ল'বলৈ সক্ষম কৰে নেকি ইটোৰ এনসাৰ হ'ব ইয়েস বিকজ কনষ্টিটিউশ্যনত কি কৰা হৈছে গভৰ্ণমেণ্টে যাতে নিজৰ ইচ্ছামতে বা নিজৰ দেশটোক উন্নত কৰিব পাৰে নিজৰ জনসাধাৰণ উন্নতি কৰিব পাৰে তাৰ কাৰণে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ৰাষ্ট্ৰসমূহৰ নিৰ্দেশাত্মক নীতি যেটোক আমি শৰ্ট ফৰ্মত DPSP বুলি কওঁ সেইখিনি ৰখা হৈছে আৰু ইয়াৰ অধীনত চৰকাৰে জনসাধাৰণৰ কল্যাণৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি ল'ব পাৰে কোৱেশ্যন নম্বৰ 14 টো হৈছে কমেন্টছ অন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ এ ব্ৰডেড কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানখন ধাৰে অনা সংবিধান তো এনসাৰ হ'ব ইয়েস বিকজ আমি অলৰেডি কেইবাবাৰমান কৈছোঁ আমাৰ যেটো সংবিধান আছে এই সংবিধানখন বেলেগ সোৰ্চৰ পৰা কালেক্ট কৰা হৈছে যেনেকৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট হ'ব পাৰে আদাৰ কনষ্টিটিউশ্যন হ'ব পাৰে এনেকুৱা বিভিন্ন ধৰণৰ সোৰ্চৰ পৰা কালেক্ট কৰা হৈছে তো সেই কাৰণে এটুক ধাৰে অনা সংবিধান বুলি কোৱা হয়
নাও কুৱেশ্যন নম্বৰ 15 বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কেতিয়াবা যিকোনো এটা পাৰ্ট সুধিব পাৰে তো কুৱেশ্যনটো হৈছে when did the Constituent Assembly adopt the Constitution of India when did it came into force সংবিধান সভাই কেতিয়া সংবিধানখন গ্ৰহণ কৰিছিল আৰু কেতিয়া কাৰ্যকৰী হৈছিল তো এনসাৰ হ'ব এডপ্ট কৰা হৈছিল 26th of November 1949 and execute হৈছিল 26th of January 1950 তো অতিকে গুৰুত্বপূৰ্ণ এইখিনি বস্তু মনত ৰাখিব এতিয়া কুৱেশ্যন নম্বৰ 16 চাওক 16 টো হৈছে ইজ ইণ্ডিয়া এ সেকুলাৰ ষ্টেট অলৰেডি টু আনসাৰ আমি পাইও গৈছো ৰিপিট হৈছে তো আনসাৰ হ'ব yes question number 17 how many schedule are there in the Indian constitution ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে তো আমাৰ आंसर হ'ব 12 তো এইখিনি মনত ৰাখিবা আমাৰ বৰ্তমান যদি চাবলৈ যাও প্ৰেজেন্ট টাইমত টোটাল আৰ্টিকেল আছে 448 পাৰ্ট আছে 25 and schedule আছে 12 তো এইখিনি বস্তু মনত ৰাখিব question number 18 is the Indian judiciary independent answer হ'ব yes আমি পাৰিলে কেতিয়াবা এই টপিকটোৰ ওপৰত ইন্ডিপেন্ডেন্ট জুডিশিয়াৰী ৰূপত এটা সেপাৰেট ভিডিও বনাবলৈ ট্ৰাই কৰিম কোৱেশ্চন নম্বৰ 19 ত দিয়া হৈছে ইন হুইচ ইয়াৰ মহাত্মা গান্ধী ষ্টাৰ্টেড কুইট ইণ্ডিয়া মুভমেণ্ট কোন বছৰত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল অত্যন্ত প্ৰয়োজনীয় আনসাৰ হ'ব 1942 এণ্ড ষ্টুডেণ্ট আমাৰ আজি লাষ্ট কুৱেশ্চনটো হৈছে কুৱেশ্চন নম্বৰ 20 হাউ মেনি আৰ্টিকল ডাজ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কণ্টেণ্ট ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে তো ইয়াতে চাবা ইন দ্য টাইম অফ ফৰ্মেশ্যন 395 এণ্ড প্ৰেজেণ্ট টাইম বৰ্তমান সময়ত 448 কাৰণ যেতিয়া ইণ্ডিয়ান কনষ্টিটিউশ্যনটো বনোৱা আছিল তেতিয়া টোটেল আৰ্টিকেল আছিল 395 আৰু বৰ্তমান যদি চোৱা যায় 448 তো এইখিনি মনত ৰাখিবা